নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেমালক লৈ ৰাজ্যবাসীলৈ জৰুৰী আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয়নো ৰাজ্যজুৰি ভয়ংকৰভাৱে ধুমুহা বৰষুণৰ সৃষ্টি হৈছে। ৰাজ্যত ধুমুহা অব্যাহত থাকিব বুলি আকাংক্ষা কৰা হৈছে। নিশাৰে পৰা ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা। ৰাজ্যবাসীক সতৰ্ক কৰি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তাৰ ক্ষতিসাধন হৈছে। ৰেমালক লৈ ৰাজ্যজুৰি জৰুৰী আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, আপোনাৰ ৰাজ্যত বা আপোনাৰ অঞ্চলত যদি কোনো ধৰণৰ ক্ষতিসাধন হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেমালৰ মাজতে আন এক ভয়ংকৰ খবৰ। যিকোনো মুহূৰ্ততে সৃষ্টি হ'ব পাৰে ভয়াৱহ পৰিস্থিতি। সতৰ্কবাণী প্ৰেৰণ কৰিলে ভূটানৰ তৰফৰ পৰা। বানত বুৰ যাব পাৰে নামনি অসমৰ কেইবাটাও অঞ্চল। ভূটানত ডাবৰ বিস্ফোৰণৰ সম্ভাৱনা। ভূটানৰ দক্ষিণ প্ৰান্তত বৃষ্টিপাতৰ লগতে ডাবৰ বিস্ফোৰণৰ সম্ভাৱনা। ভূটানৰ দক্ষিণ প্ৰান্তত বৃষ্টিপাতৰ লগতে ডাবৰ বিস্ফোৰণৰ সম্ভাৱনা। ডাবৰ বিস্ফোৰণ আৰু বৃষ্টিপাতৰ ফলত বৃদ্ধি পাব ভাৰতলৈ বৈ অহা নৈৰ জলপৃষ্ঠ আৰু চিন্তিত বৰপেটা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰবাসী। ৰেমালৰ মাজতে আন এক ভয়ংকৰ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেমালৰ বাবে ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে বতাহৰ কপ। কিয়নো অন কেমেৰা উৰাই নিছে ঘৰৰ টিন পাত। কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্য। 60 পৰা 70 কিলোমিটাৰ বেগত বলিছে এই বতাহ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ৰাজপথত বাগৰি পৰিছে প্ৰকাণ্ড গজপাহ। ৰেমালৰ প্ৰভাৱৰ বাবে বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেমালৰ প্ৰভাৱৰ বাবে বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা প্ৰকাশ কৰিছে। কালিৰ পৰা ৰাজ্যত অব্যাহত ধুমুহা আৰু বৰষুণ। প্ৰচণ্ড ধুমুহা আৰু বৰষুণত বিস্তৰ ক্ষতিসাধন হৈছে। ধুমুহা বৰষুণৰ বাবে বিদ্যালয় বন্ধৰ নিৰ্দেশ দিলে প্ৰশাসনে। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিৰ্দেশ। নিৰানে পৰা বৰষুণৰ বাবে নগাঁও জিলা আয়ুক্তই দিলে জৰুৰী নিৰ্দেশনা। আজি সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰা হৈছিলে। ৰেমালৰ ফলত হোৱা ধুমুহা বৰষুণৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। মৰিগাঁৱতো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে। সকলো বিদ্যালয় প্ৰধান শিক্ষকলৈ বাৰ্তা প্ৰেৰণ কৰিছে জিলা শিক্ষা বিষয়াৰ তৰফৰ পৰা। ধুমুহা বৰষুণৰ বাবে ঠায়ে ঠায়ে শিক্ষাৰ্থীৰ লগত হৈছে ভয়ংকৰ ঘটনা। ঢেকিয়াজুলিত স্কুল বাছৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। মৰিগাঁৱতো শিক্ষাৰ্থী কঢ়িয়াই বাহনৰ ওপৰত বাগৰি পৰিল গছ। ঘটনাত থিতাতে মৃত্যু কলেজীয়া ছাত্ৰৰ। ৰেমালৰ প্ৰভাৱৰ বাবে বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা প্ৰকাশ কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। একো কৰি খাব নোৱাৰে ৰাহুল গান্ধীয়ে এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীয়ে নিজে মাতৃৰ ওপৰত বোজা হৈ আছে বুলি মন্তব্য কৰিছে। হয় বন্ধুসকল, আচলতে ৰাহুল গান্ধীয়ে নিজৰ মাতৃৰ ওপৰত বোজা হৈ আছে নেকি? আৰু এয়া মই কোৱা নাই, এয়া কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ নিজ স্বাৰ্থৰে এটা চাকৰি পাব পাৰিব যে তাতো সন্দেহ আছে। ৰাহুল গান্ধীয়ে আৰ্মিও হ'ব নোৱাৰে, অগ্নিবীৰো হ'ব নোৱাৰে। সেনাৰ বিৰুদ্ধে কথা কৈ এইবাৰ দেশদ্ৰোহৰ কাম কৰিছে ৰাহুল গান্ধীয়ে। ভাৰতৰ নাগৰিকে ৰাহুল গান্ধীক কেতিয়াও সহায় নকৰে। অগ্নিবীৰ আঁচনিক লৈ এইবাৰ অপব্যাখ্যা কৰা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উভতি ধৰিলে ৰাহুল গান্ধীক। ভাৰতীয় সেনাৰ বিৰুদ্ধে মাত নামাতিবলৈ ৰাহুল গান্ধীক সকীয়াই দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একো কৰি খাব নোৱাৰে ৰাহুল গান্ধীয়ে এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধনখিনি, আৰু এটা পৰিয়ালৰ এজন ব্যক্তিয়েহে পাব এই আঁচনিৰ সুবিধা।
PM কিষাণৰ ধন পাবলৈ হলে নিজৰ খেতি মাটি থাকিব লাগিব আনৰ মাটিত খেতি কৰাৰ লোকে নাপাব PM কিষাণ আঁচনিৰ টকা PM কিষাণৰ ধন লাভ কৰিবলৈ হলে আপুনি এতিয়া EKYC কৰি লওক EKYC বাধ্যতামূলক কৰা হৈছে EKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ টকা চৰকাৰী চাকৰিয়াৰ পৰিয়ালৰ লোকে নাপাব PM কিষাণৰ ধন যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে তেন্তে আপুনি নাপাব PM কিষাণ টকা আৰু যদি আপোনাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনাৰ লিষ্টৰ পৰা নামটো কৰ্তন কৰা হ'ব PM কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ মুকলি হৈছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 50 বাৰ মুখ্যমন্ত্ৰী হলেও মাদ্ৰাসা শিক্ষা বন্ধ কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে মুছলমানসকলক ধৰ্মীয় শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত হিমন্ত বিশ্ব শৰ্মাৰ সমানে অধিকাৰ আছে আলী আহমেদ সকলৰ মুছলমানসকলে কথা কলে বুলডোজাৰত ভাঙি দিয়া হয় ঘৰসমূহ হিমন্ত বিশ্ব শৰ্মাক কলমেৰে প্ৰত্যুত্তৰ দিব অসমৰ মুছলমানে শৈক্ষিক দিশৰে আগুৱাই যাব অসমৰ মুছলমান সাহস আছে যদি বাংলাদেশী চিনাক্ত কৰি বাংলাদেশলৈ পঠিয়াই দিয়ক মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমানক বাংলাদেশে আখ্যা দিয়াৰ পৰা আঁতৰি থাকক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ আছুৰ তৰফৰ পৰা তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 8 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যত আৰম্ভ হল কালগুনি ৰেমালৰ প্ৰভাৱ ভয়ংকৰভাৱে দুদিন ধৰি এনেকুৱাকৈ বৰষুণ আৰু ধুমুহাৰ সৃষ্টি হৈছে কেইবাখনো জিলাত নিশাৰে পৰা ধুমুহা বৰষুণ জাৰি কৰা হৈছে হয় বন্ধুসকল তাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ভয়ংকৰভাৱে এলাৰ্ট জাৰি কৰা হৈছে ৰেড এলাৰ্ট লগতে জাৰি কৰা হৈছে বন্ধুবান্ধীসকল আপোনাৰ ৰাজ্যত এতিয়াও বৰষুণ ধুমুহাৰ সৃষ্টি হৈছে নেকি কেইবাখন ৰাজ্যৰ পৰা ধুমুহা বৰষুণ সম্পূৰ্ণকৈ বন্ধ হৈ গৈছে আৰু কিছুমান ৰাজ্যত বৰষুণ পৰি আছে যদি আপোনাৰ ৰাজ্যত এতিয়ালৈকে বৰষুণ ধুমুহা আছে তেনে ক্ষেত্ৰত নিশ্চয় কমেন্ট কৰি জনাব লগতে কোনটো জিলা বা কোনটো অঞ্চলত এতিয়াও বৰষুণ ধুমুহা আছে নিশ্চয় জনাব ৰেমালক লৈ ৰাজ্যত হাই এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যবাসীক সতৰ্ক কৰি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘূৰ্ণীবতাহ ৰেমালে অসমৰ কিছু কিছু অংশত ভাবুকি কৰি অনাৰ সম্ভাৱনা আছে 7খন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৰাজ্যৰ 11খন জিলাত ঘোষণা কৰা হৈছে অৰেঞ্জ এলাৰ্ট ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জত ৰেড এলাৰ্ট জাৰি কৰিছে গোৱালপাৰা বাক্সা চিৰাঙত ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে ধুবুৰী দক্ষিণ শালমৰা মানকাছাৰ বঙাইগাঁও অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বজালী বৰপেটা তামুলপুৰ নলবাৰীতো অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে নগাঁও মৰিগাঁও হোজাই পশ্চিম কাৰ্বি আংলঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে যিকোনো পৰিস্থিতিৰে মোকাবিলাৰ বাবে সাজু কৰা হৈছে SDRF আৰু NDRF অগ্নি নিৰ্বাপক বাহিনীক সাজু কৰি ৰখা হৈছে দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা লগতে দুৰ্যোগ প্ৰশমন বিভাগে অসমৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে বঙাইগাঁৱত ৰেমালৰ বাবে 144 ধাৰা জাৰি কৰা হৈছে যদি আপুনি বঙাইগাঁৱৰ পৰা ভিডিঅটো চাইছে নিশ্চয় আপুনি জনাব আপোনাৰ ৰাজ্যত কেনেকৈ বৰষুণ ধুমুহাৰ সৃষ্টি হৈছে পশ্চিম বংগত ইতিমধ্যে ৰেমালে চলাইছে থংহলীলা লগতে ৰেমালৰ প্ৰভাৱত পশ্চিম বংগত প্ৰচণ্ড বৰষুণ আৰু ধুমুহা ৰাজ্যত আৰম্ভ হল কাৰগুৰি ৰেমালৰ প্ৰভাৱ বন্ধুবান্ধীসকল যদি আপোনাৰ অঞ্চলত এতিয়ালৈকে এনেকুৱাকৈ প্ৰভাৱ পৰিছে নিশ্চয় কমেন্ট কৰি জনাব বন্ধুবান্ধীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'